নতুনকৈ অসমৰ এজন ৰাজনীতিক এতিয়া অতি হিন্দু হৈ পৰিল। প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী আহিলে মুখ্যমন্ত্ৰী বা সৰ্বানন্দ সোণোৱালে কঁকাল বেকা কৰি নমস্কাৰ দিয়ে বুলি সৌ সিদিনালৈকে কৈ থকা ৰাজনৈতিক নেতাজনে হয়তো প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী আহিলে এতিয়াৰ পৰা ভৰিত পৰি দিবলৈ আছে। কাৰণ এয়াই হ'ল ৰাজনীতি। ইমান দিনে এই ৰাজনীতিকজনে যিখিনি কথা কৈ আছিল কেৱল মানুহক আৱেগিক কৰিবলৈ কৈ থকা কথা আছিল নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক অসমৰ ৰাইজক যে কি কাৰণে কাখন জাপি দিয়া হ'ল, কিয় অসম চুক্তিক অৱমাননা কৰা হ'ল, কিয় অসম চুক্তিৰ ৬ নং দফা বাস্তৱিত কৰা নহ'ল, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ বিষয়টো কি হ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কিয় নহ'ল, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কিয় নহ'ল, ব্ৰহ্মপুত্ৰ খনন কৰি দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাই বানমুক্ত খহনীয়ামুক্ত অসমৰ কথাটো কি হ'ল, আনএমপ্লয়মেণ্ট। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ছোৱালীবিলাকৰ বিয়াত ১ তোলা সোণ দিম আৰু বছৰি ৫ লাখকৈ ৫ বছৰত ২৫ লাখ চাকৰি দিম। কৈছিলে নে আপোনালোকে কওক? এতিয়া সেই কথাটো কিয় আলোচনা নকৰে ইলেকশ্যনত? এনেবোৰ কথা দেখি শুনি এতিয়া ভোট দিবলৈও ভয় লগা হৈছে। কাৰণ আপুনি ভোট দিয়াজনে কি ঠিক নিৰ্বাচনৰ পিছত ক'ত জইন কৰি দিয়ে। ৰাজনীতিত স্থায়ী শত্ৰু বা মিত্ৰ কোনো নাই। আজিৰ দিনৰ ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত নীতি আদৰ্শ বুলিও কোনো কথা নাই। নীতি আৰু আদৰ্শ এই দুটা শব্দ কেৱল কাগজত লিখা শব্দহে। য'ত সুবিধা আছে, য'ত লাভ আছে, তাতেই বৰ্তমান সময়ত ৰাজনৈতিক নেতাৰ ভিৰো আছে। মূল কথালৈ যোৱাৰ পূৰ্বে এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়ালোঁ। ৰাজনীতিত নাই কোনো স্থায়ী শত্ৰু মিত্ৰ। সৌ সিদিনালৈকে মুখ্যমন্ত্ৰী কিংবা বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন আওৰোৱা ভূপেন বৰাই যোগ দিব বিজেপিত। ২২ ফেব্ৰুৱাৰীত গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই। মঙলবাৰে ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। তেওঁ যোৱাকালি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিলে আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা ২২ তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিব। কংগ্ৰেছৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে ভীষণ অসন্তুষ্ট ভূপেন বৰা। সোমবাৰৰ পৰা ভূপেন বৰাই উদঙাই গৈছে কংগ্ৰেছৰ ভিতৰৰ স্বৰূপ। কিন্তু ভূপেন বৰাৰ আদৰ্শ বিজেপিক সাম্প্ৰদায়িক দল, অসম বিক্ৰী কৰা দল বুলি অভিযোগ অনা ভূপেন বৰাৰ আদৰ্শ এটা নিশাতে সলনি হ'ল কেনেকৈ? মাজে মাজে ভূপেন বৰাই বিচাৰিছিল অসমৰ জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপিৰ স্পষ্ট স্থিতি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক অসমৰ ৰাইজক যে কি কাৰণে কাখন জাপি দিয়া হ'ল, কিয় অসম চুক্তিক অৱমাননা কৰা হ'ল, কিয় অসম চুক্তিৰ ৬ নং দফা বাস্তৱিত কৰা নহ'ল, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ বিষয়টো কি হ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কিয় নহ'ল, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কিয় নহ'ল, ব্ৰহ্মপুত্ৰ খনন কৰি দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাই বানমুক্ত খহনীয়ামুক্ত অসমৰ কথাটো কি হ'ল, আনএমপ্লয়মেণ্ট। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ছোৱালীবিলাকৰ বিয়াত ১ তোলা সোণ দিম আৰু বছৰি ৫ লাখকৈ ৫ বছৰত ২৫ লাখ চাকৰি দিম। কৈছিলে নে আপোনালোকে কওক? এতিয়া সেই কথাটো কিয় আলোচনা নকৰে ইলেকশ্যনত? অলাগতিয়াল, অদৰকাৰী, বেবেৰী বাং কিছুমান কথাৰে মুখ্যমন্ত্ৰীয়ে মানুহৰ মনটো বেলেগ ফালে নিবলৈ চেষ্টা কৰিলে বুলি মানুহে বুজি নোপোৱা নহয় নহয়, ৰাইজে বুজি পাই আছে। এতিয়া বিজেপিলৈ যাব ভূপেন বৰা। নিশ্চয়কৈ এইবোৰ অসমৰ জাতীয় সমস্যা এতিয়া সমাধান হ'ল। নহ'লেনো আদৰ্শবান ৰাজনীতিক ভূপেন বৰা বিজেপিলৈ যাবনে? নিশ্চয়কৈ আপোনাৰ মনলৈ প্ৰশ্ন আহিছে যে কোনজন ভূপেন বৰাক এতিয়া বিশ্বাস কৰা ভাল হ'ব। ভূপেন বৰাৰ বিজেপি গমন কেৱল ব্যক্তিগত লাভালাভ নেকি? ৰঙানদী সমষ্টিত ভূপেন বৰাই কংগ্ৰেছৰ টিকটত জিকাৰ সম্ভাৱনা কিমান আছিল? বিহপুৰীয়াত দুবাৰকৈ হাৰি কংগ্ৰেছৰ টিকটত আকৌ নিৰ্বাচন খেলে কেনেকৈ? নাই নিজৰ ওপৰত আত্মবিশ্বাস। ১০ বছৰৰো অধিক সময় ক্ষমতাৰ পৰা আঁতৰি আছে। গতিকে নিৰ্বাচনৰ দুমাহ পূৰ্বে কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থত নিশ্চিতভাৱে বিজেপিলৈ গমন ভূপেন বৰাৰ। এইবোৰ আদৰ্শ নীতি আজিকালি ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত কেৱল শুনিবলৈ ভাল লগা কথা। এতিয়া নিশ্চয়কৈ ভূপেন বৰা বিজেপিৰ বাবে কমিছন বৰাও নহ'ব বা ভূপেন বৰাই বিজেপিক ক'বলগীয়া নহ'ব ময়ো আমুল তাজা খাই জন্ম হোৱা নাই। পিছে বৰা ডাঙৰীয়া, আপুনি এটা কথা কওক, ঘৰত কিবা সমস্যা হ'লে পলায়ন কৰাজনক আচলতে কি বুলি কয়? অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ হ'ল নেকি? অসমীয়াৰ সংজ্ঞাৰ পৰা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিলৈকে ভূপেন বৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কমখন প্ৰশ্ন কৰিছিলনে? আনহে নালাগে আজিৰ পৰা দুদিন আগলৈকে কংগ্ৰেছৰ যি
সময় পৰিৱৰ্তন যাত্ৰা, সেই সময় পৰিৱৰ্তন যাত্ৰাত ডিঙিৰ শিৰ ফুলাই ফুলাই বিজেপি চৰকাৰক কমখন সমালোচনা কৰিছিলনে? যে এটা সময়ত 2014 চনত যেতিয়া বিজেপিয়ে অসমত নিৰ্বাচন খেলিছিল, তেতিয়া বিজেপিয়ে কৈছিল 2 কোটি চাকৰি দিব, 15 লাখ টকা দিব। 16 চনত যেতিয়া বিজেপিয়ে ইলেকশ্যন খেলিছিল, তেতিয়া জাতি মাটি বেটিৰ কথা কৈছিল, নিবনুৱা মুক্ত, বানপানী মুক্ত, গৰাখহনীয়া মুক্ত অসমৰ কথা কৈছিল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা কৈছিল। আৰু এতিয়া বিজেপিয়ে নিজে নিজৰ ব্যৰ্থতা, নিজৰ সীমাবদ্ধতা উদলাই দি পেলাই দুদিনমানৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে অহাবাৰ যদি বিজেপি শাসনলৈ আনে আমাক চবতে মিঠাতেল দিব। ৰাইজ কথাটো চিন্তা কৰিব, এইটো বৰ সহজ কথা নহয়। আমি বিজেপিক ভোট দিছিলোঁ সংস্থাপনৰ তাগিদাত, কৃষক শ্ৰমিকৰ উপাৰ্জন বৃদ্ধিৰ তাগিদাত, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তাগিদাত, চাহ শ্ৰমিকৰ মৃত্যুৰ মুখলৈ গৈ আছে চাহ বাগানবিলাক, সেইবিলাকৰ পুনৰ্জীৱিত কৰাৰ চেষ্টা। আৰু এতিয়া বিজেপিয়ে আমাৰ তৃতীয়খন চৰকাৰ বিচাৰিছে আমাক মিঠাতেল দিয়াৰ প্ৰতিশ্ৰুতি। গতিকে আমাৰ কৰ্তব্য কি হ'ব, আমাৰ চিন্তা কি হ'ব, আমাৰ সিদ্ধান্ত কি হ'ব, আৰু ইয়াৰ কাৰণে আমাৰ পৰিকল্পনা কি হ'ব, আমি সকলোৱে মিলি যদি ঠিক কৰোঁ, ময়ো নিশ্চিত যে গৌৰৱ গগৈৰ সেনাপতিত্বত আমি দিশবোৰ দখল কৰিবলৈ বেছি সময় নালাগে। ভূপেন বৰাই সেই সময়ত যিসমূহ ভাষণ দিছিল, আচলতে সেইসমূহ ভাষণ কাক উদ্দেশ্যি দিয়া হৈছিল? আজি এটা কথা আকৌ প্ৰমাণিত হ'ল, আমি সাধাৰণ মানুহবোৰে ৰাজনৈতিক মতাদৰ্শক লৈ কাজিয়া লাগি মৰোঁ, বাকী ওপৰৱালা নেতাসকলে মিলিজুলি ৰং চাই মন গলি চুং সলাই থাকে। সভাপতি হোৱাৰ পৰা দেওবাৰলৈকে সমালোচনাৰে থকা সৰকা কৰা বিজেপিত হাঁহি হাঁহি এতিয়া যোগদান কৰিব ভূপেন কুমাৰ বৰাই। অহা 22 ফেব্ৰুৱাৰীত ভূপেন বৰাক বিজেপিলৈ আদৰিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই কথা ঘোষণা কৰিছে। নিশ্চিত হৈছে ভূপেন বৰাই নিৰ্বাচনো খেলিব। ভূপেন বৰাই নিৰ্বাচন খেলিব বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা। কিন্তু দীৰ্ঘদিনে বিজেপিৰ হৈ ৰঙানদী অথবা বিহপুৰীয়াত দিনে নিশাই কাম কৰি থকা, টিকট বিচাৰি থকা সকলে এতিয়া কি কৰিব? নিশ্চয়কৈ হেলাৰঙে ভূপেন বৰাক এৰি দিব লাগিব সমষ্টি। আৰু তাৰ পাছত ৰাইজে বিচাৰ কৰিব এনে আদৰ্শহীন নেতাৰ ৰাজনৈতিক ভৱিষ্যত।